ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বিদ্যালয়ত আজিও ছাত্ৰ ছাত্ৰীৰ অনুপাতে নাই পৰ্যাপ্ত শিক্ষক। তাৰ মাজতে গুৱাহাটী মহানগৰীৰ ৩জন ছাত্ৰ ছাত্ৰীৰ মাজত এজন শিক্ষক থকাৰ তথ্য পোহৰলৈ আহিছে। এই খবৰ প্ৰকাশ হোৱাৰ পিছতে বিষয়টোক লৈ মুখ খুলিছে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে। গৰমৰ বন্ধত পুনৰ বদলি হ'ব শিক্ষক শিক্ষয়িত্ৰী। জুলাইৰ গৰমৰ বন্ধতে চৰকাৰে আইনমতে কৰিব শিক্ষকৰ বদলি। আইনমতে আমি গৰম বন্ধৰ সময়তহে এই বদলীকৰণৰ প্ৰক্ৰিয়াটো আমি কৰিম। আৰু এতিয়া আমি আমাৰ জিলা যি শিক্ষা বিষয়া আছে তেওঁলোকক আমি কৰ্তৃত্ব প্ৰদান কৰিছোঁ উইদিন দ্য ডিষ্ট্ৰিক্ট জিলাখনৰ ভিতৰতে শিক্ষকৰ ৰেচনেলাইজেশ্যন কৰিবৰ কাৰণে। তেওঁলোকে নিৰ্দিষ্টভাৱে মোক যদি কথাবিলাক কয় যে সেই আমি নিৰ্দিষ্ট কেছবিলাক জিলা শিক্ষা বিষয়াসকলে চাই আছে। মন কৰিবলগীয়া কথাটো হ'ল যে গুৱাহাটীত কাম কৰি থকাৰ ইচ্ছা প্ৰকাশ কৰিয়েই বহুতেই শীৰ্ষ বিষয়াক মেনেজ কৰি দীৰ্ঘদিন ধৰি বদলি নোহোৱাকৈ আছে গুৱাহাটীত। আনফালে গ্ৰাম্যাঞ্চলত শিক্ষাগুৰু বিচাৰি হাহাকাৰ কৰিছে কণ কণ ছাত্ৰ ছাত্ৰীয়ে। ইফালে লুৰিণজ্যোতি গগৈয়ে ৰাজ্যৰ শিক্ষানুষ্ঠানত ইউনিফৰ্মৰ নামত চলা কেলেংকাৰীক লৈ সংবাদমেল পাতি অভিযোগ উত্থাপন কৰাৰ পাছত শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ প্ৰতিক্ৰিয়া। ইউনিফৰ্ম বিদ্যালয় পৰিচালনা সমিতিয়ে ক্ৰয় কৰে। নিৰ্দিষ্ট SOPৰ অধীনত ক্ৰয় কৰিব লাগে ইউনিফৰ্ম। ছেকেণ্ডাৰী পৰ্যায়ত ৰাজ্য চৰকাৰে দিয়ে ইউনিফৰ্ম, যাৰ বাবে দিয়া হয় নিবিদা। স্বচ্ছভাৱে সকলোৱে দেখাকৈ চৰকাৰে খুলি দিয়ে এই নিবিদা। ইউনিফৰ্ম বিদ্যালয়ে ক্ৰয় কৰে, যিটো আমাৰ এলিমেণ্টাৰী ছেকশ্যন যিটো সমগ্ৰ শিক্ষাৰ অধীনত সেই পইচা পোনপটীয়াকৈ বিদ্যালয় পৰিচালনা সমিতিলৈ যায়। পৰিচালনা সমিতিয়ে তেওঁলোকে ক্ৰয় কৰে, তেওঁলোকক তাৰ কাৰণে গাইডলাইন দিয়া আছে। যিটো ছেকেণ্ডেৰী পৰ্যায়ৰ ইউনিফৰ্ম যিটো ৰাজ্য চৰকাৰে তাৰ ব্যয় বহন কৰে সেইটোৰ কাৰণে টেণ্ডাৰ হৈছে। গতিকে টেণ্ডাৰ হওঁতে কণ্ট্ৰেক্টৰসকলৰ মাজত প্ৰতিযোগিতা আছে। মই জানো টেণ্ডাৰ এতিয়ালৈকে কোনো অৰ্ডাৰ দিয়াই নাই, কিন্তু ঠিকাদাৰসকলৰ মাজত প্ৰতিযোগিতা আছে। এজনে আনজনৰ বিৰুদ্ধে অভিযোগ আনে আৰু সেই অভিযোগকে হয়তো কোনোবাই ৰাজনৈতিক নেতাই তাকে আওৰাইছে। শিক্ষা বিভাগত সংঘটিত বেমেজালিৰ অভিযোগক নগেন খগেনৰ কাজিয়াৰ আখ্যাৰে তুলুঙা মন্তব্য শিক্ষামন্ত্ৰীৰ। পিছে শিক্ষামন্ত্ৰী মহোদয়, গ্ৰাম্যাঞ্চলত 50জন ছাত্ৰ ছাত্ৰীৰ বিপৰীতে থকা এজনীয়া শিক্ষকৰ বিদ্যালয়সমূহলৈ পাৰে যদি আৰু শিক্ষাগুৰু দিয়াৰ ব্যৱস্থা কৰক, নহ'লে হয়তো গুণোৎসৱ পাতিও কোনো লাভ নহ'ব। ব্যুৰো ৰিপৰ্ট। अन्नपूर्णा काव घी देश के हर एक खाने को लजीज बनाता है।